নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি বহু পইচা ঘটিব বিচাৰে নেকি? পইচাৰ কাৰণে আপোনালোকৰ অশান্তি ঘৰত বৃদ্ধি পাইছে নেকি? বা আপোনালোকে পইচা উপাৰ্জন কৰিছে কিন্তু সেই পইচা আপোনালোকে জমা কৰিব পৰা নাই নেকি? ইয়াৰ বাহিৰেও আপোনালোকে পইচাৰ কাৰণে কাৰোবাৰ লগত তৰ্ক কৰিবলগীয়া হৈছে নেকি বা পাব লগা পইচাও আপোনালোকে ঘূৰাই পোৱা নাই নেকি? তেনেহ'লে আপোনালোকে আজিৰ ভিডিঅ'টোৰ যোগেদি এই সকলোবোৰ কথাৰ প্ৰতিকাৰ জানিব পাৰিব। লং আৰু ইলাইচি দি যদি আপোনালোকে এটা প্ৰতিকাৰ কৰে তেনেহ'লে 7 দিনৰ ভিতৰতে ইয়াৰ প্ৰমাণ পাবলৈ আপোনালোক সক্ষম হ'ব। 7 দিনৰ ভিতৰতে আপোনালোকে অৰ্থ জমা কৰিব পাৰিব আৰু অৰ্থ উপাৰ্জনৰ বাটো বিচাৰি পাব। সকলো ফালতে আপোনালোকে সুখ শান্তিৰে আৱৰি ৰাখিব পাৰিব আৰু সকলো ক্ষেত্ৰতে উন্নতিৰ জখলা বগাব পাৰিব। আহক তেনেহ'লে জানি লওঁ লং আৰু ইলাইচি দি আমি কেনেকৈ কি প্ৰতিকাৰ কৰি ল'ব পাৰিম। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আমি সকলোৱে কম বেছি পৰিমাণে পইচা উপাৰ্জন কৰোঁ, কিন্তু সেই পইচা আমি বচাব নোৱাৰোঁ। কেনি খৰচ হৈ যায় আমি গমেই নাপাওঁ। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দিম। 7 দিনৰ ভিতৰত আপোনালোকে প্ৰমাণ পাব আৰু আপোনালোকৰ ঘৰত পইচা উপাৰ্জন বৃদ্ধি পাব আৰু উপাৰ্জনৰ কাৰণে আপোনালোকে নতুন নতুন বাট বিচাৰি পাব আৰু এই পইচা আপোনালোকৰ ঘৰত জমাও হ'ব। ইয়াৰ একমাত্ৰ কাৰণ হ'ল আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ দুৰ্বল হৈ থকা। যদি আপোনালোকৰ গ্ৰহ নক্ষত্ৰ দুৰ্বল হৈ থাকে তেনেহ'লে আপোনালোকে যিমান চেষ্টা কৰিলেও সফলতা নাহে বা যিমান কষ্ট কৰিলেও আপোনালোকে উচিত উপাৰ্জন কৰিব নোৱাৰে। উপাৰ্জন হ'লেও আপোনালোকৰ অধিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰে। বহুলোকে কয় যে বহু চেষ্টা কৰক সফলতা নিশ্চয় লাভ হ'ব, কিন্তু আমাৰ মাজত এনেকুৱা বহু লোক দেখিবলৈ পোৱা যায় যে যিসকলে দিনে ৰাতিয়ে কষ্ট কৰাৰ পিছতো ভালকৈ এসাঁজ খাবলৈ নাপায়। কিন্তু এনেকুৱা বহু মানুহ দেখিবলৈ পোৱা যায় যে অতি কম কষ্ট কৰিয়ে বহু অৰ্থ উপাৰ্জন কৰিব পাৰে। এই কামটো আপোনালোকেও কৰি চাব পাৰে। এই কামটো কৰাৰ ফলত আপোনালোকে অধিক কম কষ্ট কৰিয়ে অধিক উপাৰ্জন কৰিব পাৰিব। এই কামটো কৰক, সোনকালে আপোনালোকে ফল লাভ কৰিব পাৰিব। ফল দিব মানে এইটো নহয় যে আমি একো কৰিবই নালাগে, যে ঘৰত বহি থাকিলেই সকলো আমাৰ হৈ যাব। আমি দৈনন্দিন যিখিনি কাম কৰি আছোঁ সেই কামখিনি আমি কৰি যাবই লাগিব আৰু অধিক উৎসাহেৰে আমি সেই কামখিনি কৰিব লাগিব। মনত ৰাখিব লাগিব যে বিশ্বাস আৰু সততা থাকিলে মানুহে এদিন নিশ্চয় জীৱনত সফলতা অৰ্জন কৰিব পাৰে। ইয়াৰ বাহিৰেও আমাৰ যদি গ্ৰহ নক্ষত্ৰৰ দোষ থাকে তেনেহ'লে আমাৰ ভাগ্যই সহায় কৰিলেও আমাৰ পইচা ঘৰত জমা নহ'ব আৰু আমাৰ ঘৰত দুখ দৰিদ্ৰতাই আৱৰি ধৰিব। ইয়াৰ বাহিৰেও আমি সকলোবোৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব বা দৈনন্দিন কৰা কিছুমান কামতো আমি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আমি দৈনন্দিনটো কাম কৰিবই লাগিব আৰু সঠিকভাৱে আমি সেই কাম কৰি যাব লাগিব। কেতিয়াও কৰ্মত আপোনালোকে এলাহ নকৰিব আৰু কেতিয়াও আপোনালোকে কৰ্মত পাল নেমাৰিব। যি লোকে কৰ্মত পাল মাৰে তেওঁলোকৰ সফলতা কেতিয়াও নাহে জীৱনত আৰু তেওঁলোকে কেতিয়াও অৰ্থ জমা কৰিব নোৱাৰে। সকলো ফালৰ পৰা তেওঁলোকৰ অৰ্থ খৰচ হৈ যায় আৰু কোনফালে কেতিয়া তেওঁলোকৰ বিপদ আহে তেওঁলোকে গমেই নাপায়। সেইকাৰণে কৰ্মক্ষেত্ৰত আপোনালোকে কেতিয়াও পাল নেমাৰিব বা ফাংফুং নকৰিব। এনে কৰিলে ভগৱানৰ দুখ লাগিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা সকলো দেৱ দেৱী গুচি যাব, বিশেষকৈ মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই আৱৰি ধৰিব। সকলো ফালে আপোনালোকে বিফলতাৰ মুখ দেখিবলৈ পাব। ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত বাস্তু দোষ, গ্ৰহ নক্ষত্ৰৰ দোষ আৰু ছায়া দোষ উৎপন্ন হ'বলৈ ধৰিব। সেইকাৰণে আপোনালোকে এই কাম কেতিয়াও নকৰিব। আহক তেনেহ'লে এতিয়া আমি জানি লওঁ লং আৰু ইলাইচি দি কেনেকৈ আমি কি প্ৰতিকাৰ কৰিব পাৰিম। এই প্ৰতিকাৰ আপোনালোকে নিশ্চয় ঘৰতে কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত লং আৰু ইলাইচি আছে তেনেহ'লে আপোনালোকৰ একো খৰচেই নাই। যদি আপোনালোকৰ ঘৰত লং আৰু ইলাইচি নাই তেনেহ'লে আপোনালোকে বজাৰৰ পৰা আজিয়ে কিনি আনি কৰক এই প্ৰতিকাৰ। এই প্ৰতিকাৰ কৰাৰ ফলত আপোনালোকৰ ঘৰৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু লগতে এই প্ৰতিকাৰৰ ফল আপোনালোকে 7 দিনৰ ভিতৰতে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, ধন জমা হ'বলৈ ধৰিব আৰু আপোনালোকৰ উপাৰ্জনৰ নতুন নতুন বাট বিচাৰি পাব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। কোনো এটা শুক্ৰবাৰৰ দিন আপোনালোকে বাছি ল'ব বা কোনো এটা শুক্ৰবাৰৰ দিন আপোনালোকে নিৰ্ধাৰণ কৰি ল'ব আৰু ভাটিবেলাৰ সময়ত আপোনালোকে সুন্দৰভাৱে গা ধুই মা লক্ষ্মীৰ আগত বা মা লক্ষ্মীৰ ফটোৰ আগত বা মূৰ্তিৰ আগত এটা ঘিউৰ চাকি জ্বলাই ল'ব। তাৰপিছত আপোনালোকে বাওঁ হাতত এটা লং আৰু ইলাইচি একেলগে লৈ ল'ব আৰু এটা মন্ত্ৰ নিশ্চয় উচ্চাৰণ কৰিব। মন্ত্ৰটো আপোনালোকে 3 বাৰো উচ্চাৰণ কৰিব পাৰে বা 5 বাৰ, 7 বাৰ, 9 বাৰ এনেধৰণে উচ্চাৰণ কৰিব পাৰে। শুক্ৰবাৰৰ দিনটো কিয়
এনেকৈ লোৱা হয় জানেনে? শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ দিন বুলি মনা যায়। এই দিনত আপোনালোকে যিকোনো মা লক্ষ্মীৰ শুভ কাম কৰিলে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব আৰু মা লক্ষ্মী অতি সোনকালে আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ শুক্ৰবাৰৰ দিনটো অতিশয় শুভ বুলি মনা যায়। এইদিনা আপোনালোকে এটা লং আৰু এটা ইলাইচি বাওঁ হাতত তুলি ল'ব। লং আৰু ইলাইচিখিনি আপোনালোকে চাফা কৰি নিশ্চয় ল'ব। ভগা চিগা হ'লে কিন্তু নহ'ব। ইয়াৰ পিছত আপোনালোকে সেইখিনি সুন্দৰভাৱে গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। যদি আপোনালোকে বজাৰৰ পৰা কিনাৰ লগতে আপোনালোকে সেই লং আৰু ইলাইচি হাতত লৈ মা লক্ষ্মীক স্মৰণ কৰিব। তাৰপিছত ঘৰলৈ আহি ঘৰত প্ৰৱেশ কৰাৰ আগতেই সেই লং আৰু ইলাইচিৰ ওপৰত গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। তাৰপিছতহে আপোনালোকে ভিতৰত সোমাব আৰু সেই লং আৰু ইলাইচি মা লক্ষ্মীৰ ফটোৰ বা মূৰ্তিৰ আগত ৰাখি আপোনালোকে প্ৰণাম কৰিব। তাৰপিছত আপোনালোকে এটা মন্ত্ৰ উচ্চাৰণ কৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰিলে মা লক্ষ্মী জাগ্ৰত হৈ পৰিব আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰিব আৰু সকলো ফালৰ পৰা সুখবৰ আপোনালোকৰ ঘৰলৈ আহিব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু আধৰুৱা কাম আপোনালোকৰ হৈ পৰিব। কিবা যদি অৰ্থ কাৰোবাৰ পৰা পাবলগীয়া আছিল সেই অৰ্থ আপোনালোকে লাভ কৰিব। ঘৰত চলি থকা বহু সমস্যা সমাপ্ত কৰিব পৰাৰ উপৰিও আপোনালোকৰ কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰো আপোনালোকে সমাপ্ত কৰিব পাৰিব। মন্ত্ৰটো হ'ল ওম মহালক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে বিজুৰীয়া সংখ্যাত উচ্চাৰণ কৰিব। 3 বাৰ কৰিব পাৰিব, 5 বাৰ, 7 বাৰ, 9 বাৰ এনেধৰণে উচ্চাৰণ কৰিব। প্ৰত্যেক শুক্ৰবাৰে কৰিব পাৰিলেও আপোনালোকৰ বহু শুভ বুলি মনা গৈছে। যদি প্ৰত্যেক শুক্ৰবাৰে আপোনালোকে সময় নাপায় তেনেহ'লে মাহত এদিন হ'লেও আপোনালোকে এই মন্ত্ৰটো উচ্চাৰণ কৰিব। মন্ত্ৰ মাতি থকাৰ সময়তো আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। মন্ত্ৰ উচ্চাৰণ কৰি থকাৰ সময়ত যাতে কোনো লোকে আপোনাক অসুবিধা দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেই ক্ষেত্ৰত আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব। যদি আপোনালোকক বাৰে বাৰে আহি কোনোবাই অসুবিধা কৰে তেনেহ'লে এই মন্ত্ৰৰ উল্টা ফল আপোনালোকৰ ঘৰত পৰিব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। সেইকাৰণে এই মন্ত্ৰটো উচ্চাৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে এই সাৱধানতাটো অৱলম্বন নিশ্চয় কৰিব। মন্ত্ৰ জাপ কৰাৰ পিছত আপোনালোকে সেই এটা লং আৰু এটা ইলাইচি আপোনালোকে ঘৰৰ যিকোনো শুভ জেগাত ৰাখি থ'ব পাৰে, নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাত নিশ্চয় ৰাখক। এনে কৰিলে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পোৱাৰ উপৰিও ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব। খৰচৰ মাত্ৰা কমিবলৈ ধৰিব আৰু উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। বহুদিনৰ পৰা যদি আপোনালোকৰ ঘৰত অশান্তি হৈ আছিল সেই অশান্তিও দূৰ হৈ পৰিব আৰু শত্ৰু ধ্বংস হৈ পৰিব। ঘৰত যদি কিবা বাস্তুদোষ চলি আছিল সেই বাস্তুদোষো নোহোৱা হৈ পৰিব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।